শিৱসাগৰৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধ প্ৰমাণ কৰিব নোৱাৰিলে অসম আৰক্ষীয়ে। গুৱাহাটীত NSA বৰ্ডৰ সন্মুখত যোৱা মঙলবাৰে হাজিৰ কৰোৱাৰ পিছত শৃংখল চলিহাক যোৱা নিশা শিৱসাগৰৰ কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয়। অসম আৰক্ষীৰ এটা দলে নিশা শৃংখলক তেওঁৰ ফুকন নগৰৰ ঘৰলৈ নি মাক দেউতাকৰ হাতত চমজাই দিয়ে। খুব ভাল লাগিছে আৰু ন্যায় ব্যৱস্থাৰ ওপৰত ধন্যবাদ। ন্যায় ব্যৱস্থাই ক'লে যে মই ৰাষ্ট্ৰদ্ৰোহী নহয়। আৰু আমাৰ যদি পৰিয়ালৰ ইতিহাস চাই, আমাৰ পৰিয়ালৰ ইতিহাসত কেৱল সৃষ্টিহে আছে, আমাৰ পৰিয়ালৰ ইতিহাসত ধ্বংস নাই। আৰু এনেকুৱা ভুৱা গোচৰ ৰাষ্ট্ৰযন্ত্ৰই জাপিবই। আৰু বিজেপিৰ বিৰুদ্ধে আমাৰ যি প্ৰতিবাদী কণ্ঠ আছে, বিজেপি ফেচিষ্ট শাসনৰ বিৰুদ্ধে, বিজেপি বাংলাদেশী প্ৰীতিৰ বিৰুদ্ধে, বিজেপি অনা অসমীয়া খিলঞ্জীয়া বিৰোধী স্থিতিৰ বিৰুদ্ধে আমাৰ যিখিনি প্ৰতিবাদী সত্তা আছে, আমাৰ প্ৰতিবাদী কাৰ্যসূচী আছে, সেইখিনি সদায় চলি থাকিব। সোমবাৰৰ দিনটোত এই বিষয়ে আগতীয়াকৈ কোনো কথা জনোৱা হোৱা নাছিল শৃংখলক। নিশা ভাত খোৱাৰ পিছত জেল কৰ্তৃপক্ষই চেললৈ গৈ তেওঁক জনাই মুক্তি দিয়াৰ কথা। কালি মই নিশা ভাত খোৱাৰ পিছত প্ৰায় 9 মান বজাত ভাত খাইছিলোঁ। তাৰপিছতে প্ৰায় 10:30 মান বজাত জেল কৰ্তৃপক্ষই আহি আৰু জেলৰ ছুপাৰিণ্টেণ্ডেণ্ট আহি মোক অৱগত কৰিলে যে মোক এতিয়া এৰি দিয়া হ'ব। তাৰপিছতে মোক কোনো ধৰণৰ কিন্তু কাগজ পত্ৰ কৰা নাই, মোক এটা চহীও লোৱা নাই। তাৰপিছতে মোক SB ব্ৰাঞ্চৰ 2জনমান মানুহ আহিলে আৰু মই জেল কৰ্তৃপক্ষৰ এজন বিষয়াৰ গাড়ীত আহি মই ঘৰ পালোহি। 45টা দিন জেলত থকাৰ পিছত পিতৃ মাতৃ পত্নীৰ সন্মুখত শৃংখলে পুনৰ ঘোষণা কৰিলে তেওঁ আকৌ প্ৰতিবাদ কৰিব। চৰকাৰৰ জাতি বিৰোধী প্ৰতিটো কথাত তেওঁ জোৰদাৰ প্ৰতিবাদ কৰিব। এতিয়া ইয়াত জাতি মাটিৰ ভেটিৰ কথা কোৱা চৰকাৰৰ দিনত ইয়াত বহিৰাগত এটা শ্ৰেণী দপদপনি হৈছে। আৰু বহিৰাগত শ্ৰেণীটোৱে কিদৰে ৰাজনীতিক বৰ্তমান সময়ত প্ৰভাৱিত কৰি আছে তো আমি দেখিবলৈ পাইছোঁ। এতিয়া আমি যদি ৰাষ্ট্ৰদ্ৰোহী হয় তেনেহ'লে তেওঁলোক কি হয়? আমাৰ প্ৰশ্ন আছে। JP নাড্ডাৰ মিটিঙলৈ নহাৰ বাবে মানুহক গুৰুলা গুৰুলকৈ পিটিছে। মইতো সেই মানুহজনক জেলত পোৱা নাই যিজন মানুহে গুৰুলা গুৰুলকৈ পিটিলে। ইয়াত আইন ব্যৱস্থা চলিছে নেকি? ইয়াত আইন ব্যৱস্থা নাই চলা। ইয়াত হিটলাৰী শাসন চলিছে আৰু হিটলাৰী শাসনৰ বিৰুদ্ধে আমাৰ এই প্ৰতিবাদ, গণতন্ত্ৰ জীয়াই ৰখাৰ স্বাৰ্থত আমাৰ এই প্ৰতিবাদ, সংবিধান ৰক্ষা কৰাৰ স্বাৰ্থত এই প্ৰতিবাদ আৰু 2024ত বিজেপিক আমি প্ৰত্যাহ্বান জনাম। প্ৰায় 1.5 মাহৰ পিছত পুত্ৰক নিজৰ মাজত পাই অতিকে সুখী মাতৃ। নিশা বিচনাত পৰাৰ পিছত ঘৰৰ বাহিৰত মাত শুনি মাতৃয়ে প্ৰথমতে ভাবিছিল সেয়া সপোনহে বুলি। কালি ৰাতি হঠাতে 11টা বজাত মই বিচনাত উঠিছোঁ আৰু তেনেকুৱাতে মোৰ শৃংখলে মাতটো মাতিছে যে মা মই আহিলোঁ, মা মই আহিলোঁ। মই ওলালোঁ। মই সঁচানে মিছানে সপোননে দি থওক এনেকুৱা লাগিছে। জাপ মাৰি উঠি গৈ দুৱাৰখন খুলি দিছোঁ, দেখিছোঁ তাৰ লগত আহিছে জেল কৰ্তৃপক্ষ। তেখেতসকলে এটা কৈছে যে খুৰী আপোনাৰ লগত আপোনাৰ চমজাই যে দিছোঁ এটা ভিডিঅ' লওঁ বুলি, সেই ভিডিঅ'টো লৈছে। আৰু মানে মই দেখি মানে এনেকুৱা ধৰণৰ মানে আৱেগিক হৈ গৈছোঁ নহয়, মানে কেনেকুৱা লাগিছে মই মানে এতিয়া বুজাব নোৱাৰিম আৰু মানে। শৃংখল চলিহাৰ দেউতাক প্ৰণৱজিৎ চলিহা অসম আন্দোলনৰ এজন শীৰ্ষ নেতা। জাতীয় জীৱনৰ প্ৰতিটো প্ৰসংগতে শিৱসাগৰৰ এই ৰমু চলিহাৰ বিশেষ ভূমিকা আছে বছৰ বছৰ ধৰি। বন্দী জীৱন কটাই অহা পুত্ৰক তেওঁ ক'লে, নুপুংসকৰ দৰে জীয়াই থাকিব নালাগে, তই আকৌ জঁপিয়াই পৰিব লাগিব। খিলঞ্জীয়াৰ অস্তিত্বৰ সংকট আছে, প্ৰচণ্ড দুৰ্নীতি আছে, ভ্ৰষ্টাচাৰ আছে, হত্যা আছে, হিংসা আছে। এই সকলো নীৰৱে সহ্য কৰি মই তাক নপুংসক কাপুৰুষৰ সন্তানৰ দৰে ঘৰত বহি থাকিবলৈ ক'ম নে এই সংগ্ৰামত আগতকৈ বেছি সাহসেৰে সৈতে জঁপিয়াই পৰিবলৈ ক'ম? মই জঁপিয়াই পৰ বুলি ক'ম। শিৱসাগৰৰ পৰা কেমেৰা পাৰ্চন অমৃত আৰু মোহনৰ সৈতে ভাস্কৰ জ্যোতি দাসৰ ৰিপৰ্ট DY365।